সিদ্দিক আলী জাতীয় বিদ্যালয়ৰ ছাত্ৰৰ কৃতিত্ব নিটত উজলিল তিনিগৰাকী শিক্ষাৰ্থী। সদ্যঘোষিত নিট পৰীক্ষাত হাজোৰ অতিকৈ পিছপৰা অঞ্চলত প্ৰতিষ্ঠিত বৰছলি আঞ্চলিক জাতীয় বিদ্যালয়ৰ পৰা তিনিগৰাকী শিক্ষাৰ্থীয়ে সফলতাৰে উত্তীৰ্ণ হৈ বৃহত্তৰ হাজো অঞ্চলৰ লগতে বৰছলি আঞ্চলিক জাতীয় বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে। উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী কেইগৰাকী হ'ল শাহিদ মিছবাহুল হাছান 639 নম্বৰ, শ্বহিদুল ইছলাম 551 নম্বৰ আৰু মিলাদুল ৰহমানে 554 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। জাতীয় বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই অনা মেধাৱী ছাত্ৰ কেইগৰাকীক বিদ্যালয় প্ৰাংগণত বিদ্যালয় কৰ্তৃপক্ষই সম্বৰ্ধনা জনোৱাৰ লগতে এক শোভাযাত্ৰা উলিয়ায়। বিগত বৰ্ষবোৰতো এই বিদ্যালয়খনৰ পৰাই ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত হ'বলৈ সক্ষম হৈছে। নিট পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা তিনিগৰাকী মেধাৱী ছাত্ৰৰে পিতৃকেইগৰাকী কৃষি কাৰ্যৰ লগত জড়িত। পঞ্চায়ততে শাহিদ মিছবাহুল হাছান আমাৰ সিদ্দিক আলী জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ, তেওঁ 639, শ্বহিদুল ইছলাম তেওঁ 591 আৰু আমাৰ মিলাদুৰ ৰহমান 554 পাই তেওঁলোকে নিট ক্ৰেক কৰিলে। এইখিনিত আৰু এটা কথা উল্লেখ কৰিব লাগিব, শাহিদ মিছবাহুল হাছানে তেওঁ যদিও নিট পাইছে, তেওঁ কিন্তু ইতিমধ্যে তেওঁ মানে কি কোৱালিফাইড হৈছিল আপোনাৰ NITৰ কাৰণে। তেওঁ মানে 91% লৈ তেওঁ NITৰ কাৰণে কোৱালিফাইড হৈছিল। ঠিক তদ্ৰুপ আৰু মিলাদুৰ ৰহমান তেওঁ মানে 95% লৈ তেওঁ অলৰেডি NITত তেওঁ কোৱালিফাইড হৈছে। তাৰ উপৰি তেওঁ নিটত 554 পাইছে। তেওঁ হয়তো অলপ দুখিত হৈছে, তেওঁ মানে নাম্বাৰটো কম পাইছে। মই তেওঁলোকক এই চেগতে তেওঁলোকক ধন্যবাদ জনাইছোঁ, তেওঁলোকৰ মানে অভিনন্দন জনাইছোঁ, তেওঁলোকৰ কৃতজ্ঞতা মই বৰ গৰ্বিত অনুভৱ কৰিছোঁ সিদ্দিক আলী জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা। এইখিনিতে আমাৰ যিখিনি জন্মলগ্নৰ পৰা আমাৰ বিদ্যালয়ৰ লগত জড়িত আমাৰ যিখিনি শিক্ষক, তেওঁলোকে যে কম মজুৰিত তেওঁলোকে আমাৰ ইমান দিনে যিটো আমাক ছাৰ্ভিচ নিষ্ঠাৰে যিটো তেওঁলোকে আমাক কষ্ট কৰি দিলে, তেওঁলোকৰ কষ্টৰ মানে ফল এই ল'ৰা ছোৱালীবিলাক। তেওঁলোকক মই এই চেগতে জন্মলগ্নৰ পৰা যিমান শিক্ষক আছে এতিয়ালৈকে সকলো শিক্ষকক মই ধন্যবাদ দিছোঁ আৰু তেওঁলোকৰ যিখিনি কাম তেওঁলোকক মই স্বীকাৰ কৰিছোঁ। আৰু এই সিদ্দিক আলী জাতীয় বিদ্যালয়ৰ পৰা এইবুলি প্ৰথম নহয়, আগতে আমি এনেকৈ ৰিজাল্ট দিছোঁ। আমাৰ এটা মতো, আমাৰ যিটো মানে আমাৰ যিটো এমব্লেম আছে তাতে কৰ্মমৰ সংস্কৃতি, আমি সেইটো বিশ্বাস কৰোঁ। কৰ্মৰে আমি সকলোকে পৰিচয় দিব বিচাৰোঁ। তাৰে ফলশ্ৰুতিতে আজি 3টা নিট পাইছে। আমাৰ আৰু এটা কৰ্ম আমাৰ হ'ল কি আমি কোৱান্টিটি শিক্ষা নহয়, আমি কোৱালিটি শিক্ষা দিব বিচাৰোঁ। আৰু সিদ্দিক আলী জাতীয় বিদ্যালয় সদায় দায়বদ্ধ ল'ৰা ছোৱালীখিনি অনাগত দিনবোৰ ভাল হওক, তেওঁলোকৰ কৃতকাৰ্য হওক। তেওঁলোকে আমাৰ ইয়াতে যিখিনি কৰিছে, তেওঁলোকে বেলেগত যায়, বেলেগ কলেজ বা যায়, বেলেগ ইনষ্টিটিউশ্যনত যায়, আমাৰ নাম ৰাখক। আৰু তেওঁলোকে ৰাখিছে, তেওঁলোকক মই ধন্যবাদ দিছোঁ আৰু তেওঁলোকৰ আগন্তুক দিনবোৰ ভাল হওক তাৰে কামনা কৰিছোঁ। হৈছিল এই বৰছলি আঞ্চলিক জাতীয় বিদ্যালয় আৰু সিদ্দিক আলী জাতীয় বিদ্যালয়, এই দুয়োখন জাতীয় বিদ্যালয়ে সমসাময়িকভাৱে একে সময়তে প্ৰতিষ্ঠিত হৈছিলে। এতিয়ালৈকে সিদ্দিক আলী জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা 8টা বেটছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ল আৰু এই অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ 100% উত্তীৰ্ণ হৈছে। এইটো সিদ্দিক আলী জাতীয় বিদ্যালয়ৰ বাবে এটা গৌৰৱৰ কথা। আৰু তেওঁলোকৰ মাজৰে কাষ্টিত কেতিয়াবা এজন বা দুজনে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। বাকী ডিষ্টিংশ্যন, ষ্টাৰ, প্ৰথম বিভাগ আৰু দ্বিতীয় বিভাগতে গোটেই ছাত্ৰ ছাত্ৰী আজিলৈকে উত্তীৰ্ণ হৈ আছে। এই যে আমি আজিৰ তাৰিখত যিটো সম্বৰ্ধনা সভা পাতিছোঁ, এইটো আমাৰ প্ৰাক্তন ছাত্ৰ 3জনে নিট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আৰু তেওঁলোকৰ আমাৰ গৌৰৱ বুলি আমি অনুভৱ কৰোঁ। বৰছলি অঞ্চলৰ তেওঁলোক আশাৰ
প্ৰজ্বলিত বন্তি বুলি আমি ভাবোঁ। তেওঁলোক বৰছলি অঞ্চলৰ পথপ্ৰদৰ্শক বুলি আমি ভাবোঁ আৰু সেইভাৱে তেওঁলোকৰ ভৱিষ্যতত প্ৰেৰণা পাবৰ বাবে, উৎসাহ পাবৰ বাবে আমাৰ সিদ্ধিকালী জাতীয় বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু বৰছৰীয়া অঞ্চলৰ সমূহ যিখিনি বিশিষ্ট ব্যক্তি, এই বিশিষ্ট ব্যক্তিসকলক সন্মুখত ৰাখি সমদলেৰে শোভাযাত্ৰা কৰি এই অঞ্চলত তেওঁলোকক প্ৰেৰণা যোগোৱা হৈছে আৰু 12 বজাৰ পৰা মুকলি সভাত তেওঁলোকক সম্বৰ্ধনা জনোৱা হ'ব। তেওঁলোক তিনিওগৰাকীৰ নাম হ'ল শাহিদ মিছবাহুল হাছান, শহীদুল ইছলাম আৰু মিলাদুৰ ৰহমান। তিনিওগৰাকীয়ে আমাৰ অতি মৰমৰ ছাত্ৰ আছিলে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেওঁলোকে ভাল ফলাফল ডিষ্টিংশ্যন পাছ কৰিছিলে আৰু তেতিয়াৰ পৰাই তেওঁলোক এই অঞ্চলত আশাৰ প্ৰজ্বলিত বন্তি হিচাপে পৰিগণিত হৈছে আৰু তেওঁলোকে যিটো 12ৰ শিক্ষান্ত পৰীক্ষা, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাটো ভালদৰে উত্তীৰ্ণ হৈ নেট পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হয় আৰু সেই হেতুকে তেওঁলোকৰ ভৱিষ্যত আৰু আমাৰ অনুজ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰেৰণাৰ বাবে এই উদ্দেশ্যেৰে আমি শোভাযাত্ৰা কৰিছোঁ। অভিভাৱকসকলক মাতিছোঁ, তেওঁলোকৰ মা পিতাক মাতিছোঁ আৰু বিশিষ্ট ব্যক্তিসকলক মাতিছোঁ। তেওঁলোকে যাতে ভৱিষ্যতেও আৰু প্ৰেৰণা লাভ কৰি উজ্জ্বল ভৱিষ্যত নিজৰ গঢ়ি তুলিব পাৰে আৰু সমাজক এই অঞ্চলটোক পিছপৰা এই বৰছলি অঞ্চলক ভৱিষ্যতে তেওঁলোকে নেতৃত্ব দি আগবঢ়াই নিব পাৰে, সেই আশাৰে এই সভা আহ্বান কৰা হৈছিল আৰু এই কাৰ্যসূচী বৰ্তমানেও চলি আছে। নিউজ ডেস্ক, টাইমছ মিডিয়া 24।